নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 5 দিনলৈ উৎকট গৰমে দহিব ৰাজ্য আৰু উৎকট গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। এই সময়ছোৱাত স্বাভাৱিকতকৈ 5 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব তাপমাত্ৰা। উৎকট গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। এই সময়ছোৱাত স্বাভাৱিকতকৈ 5 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব তাপমাত্ৰা। আগন্তুক 5 দিন ধৰি উৎকট গৰমে ৰাজ্যবাসীক দহাৰ সম্ভাৱনা। আজি উৎকট গৰমে দহিছে ৰাজ্যবাসীক। গুৱাহাটীত আজিৰ দিনটোত 38 ডিগ্ৰীলৈকে বৃদ্ধি পাইছে তাপমাত্ৰা আৰু অনুভৱ হৈছে 52 ডিগ্ৰী চেলছিয়াছ। লগতে নলবাৰী, বৰপেটা, লখিমপুৰ, মঙলদৈত 37 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু যোৰহাট, মৰিগাঁও, বঙাইগাঁও, শিৱসাগৰত 37 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ প্ৰস্তাৱত সন্মতি কেন্দ্ৰীয় মন্ত্ৰীৰ। অতি শীঘ্ৰে যোৰহাটৰ পৰা দিল্লীলৈ পুনৰ চলিব বিমান। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাইছে অসামৰিক বিমান পৰিবহণ বিভাগৰ মন্ত্ৰী ৰামমোহন নাইডুৱে। যোৰহাটৰ পৰা দিল্লীলৈ বিমান চলাচল পুনৰ সক্ৰিয় কৰাৰ বাবে আবেদন জনাইছিল সাংসদ গৌৰৱ গগৈয়ে। তেওঁৰ এই অনুৰোধৰ প্ৰতি আশ্বাস প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে যোৱা 1 জুলাইত গৌৰৱ গগৈয়ে সাক্ষাৎ কৰিছিল মন্ত্ৰী ৰামমোহন নাইডুক আৰু সেই সাক্ষাৎকালতে সাংসদগৰাকীয়ে জনাইছিল যে শীঘ্ৰেই যোৰহাট আৰু দিল্লীৰ মাজত বিমান চলাচলৰ ব্যৱস্থা কৰাৰ কথা। গৌৰৱ গগৈৰ অনুৰোধৰ প্ৰতি সন্মতি প্ৰকাশ কৰি অহা অক্টোবৰ মাহৰ পৰা স্পাইচজেট বিমান যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়াকৈ চলাচল কৰিব বুলি আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী নাইডুৱে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা তথ্য অনুসৰি যোৰহাট আৰু দিল্লী সংযোগী পোনপটীয়া বিমান সেৱা উড়ান 5.0 অধীনত চলাচল কৰিব। নিবিদা অনুসৰি অক্টোবৰ মাহৰ পৰা স্পাইচজেটৰ 189 জনীয়া যাত্ৰীবাহী বিমান প্ৰতি সপ্তাহত 7খন চলাচল কৰিব। স্বাভাৱিকতে এই খবৰে আনন্দিত কৰি তুলিছে যোৰহাটবাসীক, কিয়নো সম্প্ৰতি যোৰহাটৰ পৰা দিল্লীলৈ বিমান চলাচল বন্ধ হৈ আছে, যাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছিল বিমান যাত্ৰীসকলে। পৰৱৰ্তী খবৰ, অসমৰ বানপানীক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। অসম আৰু ছিকিমৰ বানৰ বাবে কেন্দ্ৰীয় বাজেটত 11,000 কোটি টকা ধাৰ্য কৰা হৈছে। গুৱাহাটীত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সংবাদমেল পাতি প্ৰকাশ কৰিলে এই তথ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ আন এক উদ্বেগজনক খবৰ। ক্ষুধাৰ কবলত বিশ্বৰ 233 কোটি লোক। পেট ভৰাই খাবলৈ নাপায় বিশ্বৰ 73.3 কোটি লোকে। দ্য ষ্টেট অৱ ফুড ছিকিউৰিটি এণ্ড নিউট্ৰিশ্যন ইন দি ৱৰ্ল্ড 2024 শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, এই ফটো তিনিখন আপুনি ভালদৰে চাই লওক। এই 3 দুৰ্বৃত্তৰ সন্ধান বিচাৰিছে আৰক্ষীয়ে আৰু সন্ধান দিওঁতালৈ আগবঢ়োৱা হ'ব 15 লাখ টকাৰ পুৰস্কাৰ। জম্মু কাশ্মীৰত সেনাৰ বাহনত আক্ৰমণত জড়িতৰ সন্ধান পালে আৰক্ষীক খবৰ দিয়ক আৰু এই সন্দৰ্ভত আৰক্ষীয়ে মুকলি কৰিছে কেইবাটাও ফোন নম্বৰ। 3 দুৰ্বৃত্তৰ সন্ধান বিচাৰিছে আৰক্ষীয়ে। সন্ধান দিওঁতালৈ আগবঢ়োৱা হ'ব 15 লাখ টকা। এটা দুৰ্বৃত্তৰ শিৰৰ মূল্য ধাৰ্য কৰা হৈছে 5 লাখ টকাকৈ। আৰক্ষীয়ে অংকন কৰি চিনাক্ত কৰিছে 3 সন্ত্ৰাসবাদীক আৰু বৰ্তমানেও কোনো সন্ধান লাভ কৰা নাই 3 সন্ত্ৰাসবাদীৰ। জম্মু কাশ্মীৰত সেনাৰ বাহনত আক্ৰমণত জড়িত আছিল এই 3 সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল 5জনকৈ সেনা জোৱান আৰু তাৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান সেনাৰ। কেইবাটাও সন্ত্ৰাসবাদীক ইতিমধ্যে নিধন কৰিছে সেনা আৰু আৰক্ষীয়ে
আক্ৰমণ কৰি পলায়ন কৰা সন্ত্ৰাসবাদী কেইটাৰ সন্ধানত নামি পৰিছে সেনা আৰক্ষী। সন্ত্ৰাসবাদী কেইটাৰ আনুমানিক বয়স 25 পৰা 30 বছৰ। তিনি দুৰ্বৃত্তৰ ফটো প্ৰকাশ কৰি এই ঘোষণা কৰিছে জম্মু কাশ্মীৰ আৰক্ষীয়ে। সন্ধান পালে লগে লগে আৰক্ষীক খবৰ দিবলৈ ফোন নম্বৰো মুকলি কৰিছে জম্মু কাশ্মীৰ আৰক্ষীয়ে। সন্ধান পালে আপুনি ফোন কৰক 9541904201 এই নম্বৰত, অথবা ফোন কৰক 9797649362 নম্বৰত। আন কেইবাটা নম্বৰ হৈছে, আৰু এটা নম্বৰ হৈছে 9541904203। আন এটা নম্বৰ হৈছে 9541904207। আন এটা নম্বৰ হৈছে 019962333530, অথবা আপুনি ফোন কৰক 7298923100 এই নম্বৰত। পৰৱৰ্তী খবৰ, মহাকাশত আবদ্ধ হৈ আছে মহাকাশচাৰী সুনিতা উইলিয়ামছ। মহাকাশযানৰ যান্ত্ৰিক বিজুতিৰ ফলত পৃথিৱীলৈ উভতি আহিব পৰা নাই মহাকাশচাৰী সুনিতা উইলিয়ামছ। আৰু এই সন্দৰ্ভত বৃহৎ ঘোষণা আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ। মহাকাশত এতিয়াও বন্দী হৈ আছে সুনিতা উইলিয়ামছ। তেওঁলোকে উভতি অহাৰ যিদিন নাছাই প্ৰকাশ কৰিছিল সেইদিন কেতিয়াবাই পাৰ হ'ল। আন্তৰ্জাতিক স্পেচ ষ্টেচনত এতিয়াও বন্দী হৈ আছে সুনিতা উইলিয়ামছ আৰু তেওঁৰ সঙ্গী বুছ উইলমৰ। এই পৰিস্থিতিত দুয়ো কেতিয়া পৃথিৱীলৈ উভতি আহিব পাৰিব সেই তাৰিখ ঘোষণা কৰিবলৈ প্ৰস্তুত নহয় নাছা। মহাকাশযানখনৰ বয়িং ষ্টাৰলাইনাৰৰ যি ত্ৰুটি ধৰা পৰিছিল সেয়া সমাধান কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা। মহাকাশযানখনৰ বয়িং ষ্টাৰলাইনাৰৰ যি ত্ৰুটি আছিল সেয়া সমাধানৰ চেষ্টাত ব্ৰতী হৈ আছে ইঞ্জিনিয়াৰসকল। নাছাৰ বাণিজ্যিক ক্ৰুৰ প্ৰগ্ৰাম মেনেজাৰ ষ্টিভ ষ্টিছে কয় যে মিছন মেনেজাৰ এতিয়াও প্ৰস্তুত নহয় সুনিতা উভতি অহাৰ দিন প্ৰকাশ কৰাৰ বাবে। সকলো দিশ খুঁটি নাটি তাই মহাকাশযানখন ত্ৰুটিমুক্ত হ'লেহে সেই যান পৃথিৱীলৈ উভতি আহিব। উল্লেখযোগ্য যে বিগত 7 জুনত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ভৰি দিছিল সুনিতা আৰু বুছ উইলমৰে। উৎক্ষেপণৰ পূৰ্বে একাধিক যান্ত্ৰিক ত্ৰুটি ধৰা পৰিছিল সুনিতাই যাত্ৰা কৰা মহাকাশযানখনত। যাৱতীয় সমস্যা দূৰ কৰি গন্তব্যস্থান পাইগৈ সুনিতা আৰু উইলমৰে, কিন্তু গন্তব্যস্থান পালেও পৃথিৱীলৈ উভতি আহিব পৰা নাই 2 নৱৎসৰ। প্ৰথমে তেওঁলোক 26 জুনত উভতি অহাৰ কথা আছিল, কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। সুনিতাহঁত থকা মহাকাশ ষ্টেচনত নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী আছে। সেই ষ্টেচনত দীৰ্ঘদিন ধৰি থাকিলেও কোনো অসুবিধা নাই বুলি জনাইছে নাছাই। এই যাত্ৰাৰ পূৰ্বেও মহাকাশলৈ গৈছে সুনিতা। 2006 চন আৰু 2012 চনত মহাকাশ অভিযানত অংশ লৈছিল সুনিতাই। আৰু এই সকলোবোৰ মিলি মুঠ 322 দিন মহাকাশত সময় কটোৱাৰ অভিজ্ঞতা আছে সুনিতাৰ। পৰৱৰ্তী খবৰ, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ক লৈ তৎপৰতা। জলসম্পদ বিভাগৰ অতিথিশালাতে হ'ব মুখ্যমন্ত্ৰীৰ সচিবালয়। মাহটোৰ অতি কমেও 4টা দিন ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জলসম্পদ বিভাগৰ অতিথিশালাৰ প্ৰথম মহলাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। ডিব্ৰুগড়ৰ এই কাৰ্যালয়ৰ পৰাই উজনি অসমৰ 9খন জিলাৰ কাম কাজ চোৱা চিতা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এইবাৰ জম্মু কাশ্মীৰত সংঘটিত হৈছে দেশ কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকচুম অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত পৰিল এখন যাত্ৰীবাহী বাহন। আৰু বৰ্তমান সময়লৈকে এই দুৰ্ঘটনাত 5টা শিশুসহ মুঠ 8জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ লগতে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অঞ্চলটোত বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান।